যদি পৰিচ্ছন্নতা ভাল হয়, পৰিষ্কাৰকৈ ৰাখিব পাৰোঁ, তেতিয়াহ'লে 60-70 হাজাৰ টকা আমাৰ লাভত থাকে। আপোনালোকে ফাৰ্মখন দেখিবলৈ পাইছে, বহুত চৰাই আছে ইয়াত, বহুত ব্ৰইলাৰ আছে আৰু মানে কি এতিয়া পোৱালিবিলাক সৰু সৰু আছে। পোৱালি সৰু আছে। কিমান দিন হৈছে আইতা, মানে পোৱালি সোমোৱাব কিমান দিন মান হৈছে? 9 দিন হৈছে। মাত্ৰ 9 দিন হৈছে। নমস্কাৰ, আজি মই উপস্থিত আছোঁ 1 নং হৰিকত, আমাৰ কামৰূপ গ্ৰাম্যৰ এখন গাঁও আৰু এই গাঁওখনত আপোনালোকে মোৰ কাষত দেখিছে এজনী আইতা। এই বয়সত তেখেতে মানে আমাৰ যি ব্ৰইলাৰৰ ফাৰ্ম, সেই ব্ৰইলাৰৰ ফাৰ্ম কৰি এতিয়া বহুত টকা ইনকাম কৰি আছে আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব এই আইতাৰ মুখেৰে কেনেকৈ তেখেতে বিজনেছটো আৰম্ভ কৰিছিলে, তেখেতে কেনেকুৱা ধৰণে কামবিলাক কৰি আছে, সকলোবিলাক আজি মই আপোনালোকক জনাম। আমাৰ যুৱচামে এই ভিডিঅ'টো চাই উৎসাহিত হোৱাটো বহুতেই প্ৰয়োজনীয়, কাৰণ এই বয়সত আইতাই যদি এনেকুৱা এখন ফাৰ্মৰ মালিক হ'ব পাৰে, আপোনালোকে কিয় নোৱাৰে, আমাৰ যুৱচামে কিয় নোৱাৰে, আমাৰ যুৱচামে কি কৰি আছে। এতিয়া আপোনালোকক আমাৰ আইতাজনীৰ লগত চিনাকি কৰি দিবলৈ আগবাঢ়িছোঁ। আইতা, আপোনাৰ নামটো জনাই দিব আমাৰ দৰ্শকসকলক। নমস্কাৰ, মোৰ নাম সুমিত্ৰা নাথ আৰু আপোনাৰ ঘৰ জনাব। মোৰ ঘৰ 1 নং হৰিকত, কামৰূপ জিলাৰ 1 নং হৰিকতৰ এগৰাকী আইতা। তেখেতে বহুত ডাঙৰ ফাৰ্ম এখন আৰম্ভ কৰিছে। ফাৰ্মখনৰ বিষয়ে আমি জানিম, তাৰ আগতে আইতাৰ লগত কাম কৰা আমাৰ বহুখিনি মানুহ আছে, আপোনাৰ প্ৰায় 2-3 গৰাকী মানুহ আছে। মই দেখিছোঁ, ইয়াত দেখিবলৈ পাইছোঁ। আপুনি অলপ কাষত আহিলে ভাল লাগিব। আৰু মানে এজন আমাৰ কৰ্মচাৰীক মাতিছোঁ আইতাৰ মানে ফাৰ্মত থকা। দাদা, আপোনাৰ চিনাকিটো দিব, আপোনাৰ নামটো জনাব। মোৰ নাম শ্ৰী ৰামধন দাস, হয়, গাঁও 1 নং হৰিকত। হয়। আৰু আপোনাৰ মানে কি এই যিটো ফাৰ্ম আপোনালোকে বনাইছে, কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? আপুনিতো আইতাৰ লগত পুৰা মানে আপুনি প্ৰথমৰ পৰাই আছে বুলি মই শুনিছোঁ, আইতাও কৈছে, হয়নে আইতা? প্ৰথমৰ পৰা আছে আমাৰ দাদা। দাদা, মানে আপোনাকে সুধিছোঁ, আপুনি যিহেতু ইয়াত কাম কৰি আছে, মানে কিমানমান বিঘাত আপোনালোকে এই যিটো আপোনালোকৰ প্ৰজেক্ট, এই প্ৰজেক্টটো আৰম্ভ কৰিছে? এই প্ৰজেক্টটো তোমাৰ লগটো 2 বিঘা মাটি আছে। আচ্ছা। তোমাৰ এনে ফাৰ্মখন মোৰ মোটামুটি 3 কঠামান মাটি বৰ্তমান। আচ্ছা, চলি মানে আছে আৰু আপোনালোকে গম পাইছে কিমান বিঘা মাটি আছে, কি আছে। এতিয়া আমি অলপ ফাৰ্মৰ ভিতৰত সোমাম, ভিতৰত সোমাই বস্তুবিলাক দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে আমাৰ লগত আহক। এতিয়া অলপ আপোনালোকে ফাৰ্মখন দেখিবলৈ পাইছে, বহুত চৰাই আছে ইয়াত, বহুত ব্ৰইলাৰ আছে। এতিয়া পোৱালিবিলাক সৰু সৰু আছে। পোৱালি সৰু আছে। কিমান দিন হৈছে আইতা, মানে পোৱালি সোমোৱাব কিমান দিন মান হৈছে? 9 দিন হৈছে। মাত্ৰ 9 দিন হৈছে। 9 দিনত পোৱালি এনেকুৱা হৈছে, আপোনালোকে চাওক, ইয়াত মানে কি দানা খাই আছে পোৱালিবিলাকে। আৰু কিমান মান দিনৰ ভিতৰত মানে এইটো সেই হ'ব আপোনালোকৰ, মানে পোৱালিটো ডাঙৰ হ'ব? এইটো 37 দিনত এইটো নিব পৰা হ'ব। 37 দিনত মানে কিলো হৈ যাব আৰু? কিলো নহয়, 2 কিলো হ'ব। 2 কিলো 2200 হ'ব। 2 কিলো 2200। আচ্ছা। আৰু মানে আপোনালোকে এই যি দানাটো, এই দানাটো মানে এটা কথা আমাক জনাওক, এই দানাটো সৰু পোৱালিক বেলেগ দানা দিয়া যায় নে সৰু ডাঙৰ একেই দানাই থাকে? এইটো তোমাৰ সৰু পোৱালি, তোমাৰ যিটো পোৱালি হয় সেইটো 30 টাকাৰ দানা লগোৱা হয়। এইটো তোমাৰ 10 দিন 11 দিনলৈকে লগোৱা হয়। আচ্ছা। তাৰপিছত তোমাৰ 10-11 দিনৰ পিছত এটা বিয়াজ বুলি আহে, বিয়াজ দানাটো লগোৱা হয়। তাৰপিছত তোমাৰ 25 দিনৰ পৰা ফিনিছত দানা লাগে। এটা কথা জনাব, এই যে কাৰেণ্টৰ বাল্ববিলাক জ্বলাই থৈছে, ইয়াৰ নামত মানে কিমান মান খৰচা আহে, বিল আহে মানে কাৰেণ্টৰ? বিল তোমাৰ ব্যস্তত আহে 3-4 হাজাৰ টকা আহে। 3-4 হাজাৰ টকা মাহিলী আহে আপোনাৰ? ব্যস্তত আহে। আৰু কিমান মান ৱাট মানে আপোনাৰ ইয়াত আছে? 100 পাৱাৰৰ বাল্ব লগোৱা আছে। কিমানটামান আছে ইয়াত এতিয়া বৰ্তমান? 25টা মান লাইট লাগি আছে। 25টা মান আছে। আৰু এই যে আপুনি দানাৰ কথা জনালে, কিবাৰ কথা জনালে, এই বস্তুবিলাক আপুনি ক'ৰ পৰা আনে? এইটো আমি কোম্পানীৰ আণ্ডাৰত লওঁ। কোম্পানীৰ আণ্ডাৰত মানে আপোনাক কোম্পানীয়ে এই ফাৰ্মখন বনাই দিছে নে মানে নিজে বনাইছে? এইটো মই নিজে বনাইছোঁ, বাচন নিজে আনিছোঁ, ফাৰ্মখন নিজে বনাইছোঁ। কোম্পানীৰ ফালৰ পৰা তোমাৰ দানাটো আনে আৰু পোৱালিটো দিয়া হয়। পোৱালিটোত মানে কি, পোৱালিটো মানে আপোনাক কোম্পানীৰ ফালৰ পৰা দিয়ে? কোম্পানীৰ ফালৰ পৰা দিয়ে। আৰু কোম্পানীক আপুনি কিবা দিব লাগে নেকি, কিবা কমিশ্যন তেওঁলোকে বিচাৰে নেকি? কমিশ্যন নিবিচাৰে একো। আচ্ছা। এইটো ডাঙৰ হোৱাৰ পিছত যিটো তোমাৰ হিচাপ নিকাচ কৰি যিটো এটা এমাউণ্ট ওলায়, তাৰে ওপৰত কষ্টিং এটা ওলোৱা হয়। সেইটোক লৈ পইচা পোৱা যায় আৰু। আচ্ছা। আৰু মানে এটা কথা জনাওক, এই যি পোৱালিটো আপোনাৰ, এই পোৱালিবিলাক আপোনাৰ মানে ডাঙৰ কৰিবলৈ বহুতে কয় যে মানে
ভেকচিন ইউজ কৰা হয় কিবা মানে ব্ৰইলাৰত বোলে মেডিচিন মাৰি মানে পোৱালিটোক বহুত মানে সৰুৰ পৰা পটকে মানে ডাঙৰ কৰি দিয়া হয় আপুনি ক'লে কিমান দিনৰ ভিতৰত ডাঙৰ হ'ব এইটো 36 দিনত 36 দিনত ডাঙৰ হ'ব লাগিলে কিবা ইয়াত মেডিচিন মানে ইউজ কৰা যায় নেকি মেডিচিন এনে বেলেগ মেডিচিন একো ইউজ কৰা নাযায় এইটো দানাৰ লগতে যি অলপ ভিটামিন আহে সেইটোৱে ইউজ বেলেগ আৰু এনে ভেকচিনটো মাৰা হয় ভেকচিনটো প্ৰথম ভেকচিন 5 দিন মাৰা হয় আৰু 2 নম্বৰ ভেকচিনটো বৰ্তমান 18 দিন মাৰা যায় আছে আৰু সেলিংটো মানে আপোনাৰ বেপাৰী আহে নে আপুনি নিজে গৈ দিয়ে নাই নাই এইটো বেপাৰী হি মালটো একেদিনা খালি হৈ যায় একেদিনাই খালি হৈ যায় আপোনালোকে মনত ৰাখিব আপুনি কোনো সেলিং কৰিব যাব নালাগে বেপাৰী আপোনাৰ মানে কি যোগাযোগত থাকে মানে আৰু যদি কোনোবাই এনেকৈ বিজনেস এখন আৰম্ভ কৰিব বিচাৰে তেতিয়া আপুনি তেওঁলোকক কি ক'ব যে যেতিয়া নেকি তেওঁলোকে পোৱালি পুহিলে ফাৰ্মখন দিলে যদি বেপাৰী তেওঁলোকে নেপায় নে পায়ে যায় বেপাৰী কোম্পানীয়ে লৈ আহে আমি এইবিলাক মাথা মাৰিব নালাগে আৰু আপোনালোকে লালন পালন কৰিব লাগে আমি সকলোবিলাকতো সুধিলোৱে দাদাক এতিয়া মানে আৰু এটা কথা আপুনি জনাওক যে মানে এই যিবিলাক আপোনালোকে বাচন ৰাখিছে ইয়াত এই বাচন বিলাকৰ মানে দাম কেনেকুৱা এই বাচন বিলাক মানে কিমান মুৰ্গীত কেনেকুৱা ধৰণৰ বাচন বা কিমানটা বাচন লাগিব সেই কথাটো আপুনি জনাই দিয়ক আমাৰ দৰ্শকক দানাৰ বাচনটো তোমাৰ পৰিমাণটো হ'ল তোমাৰ 100 4টাকে পাত্ৰ লাগে দানাৰ পাত্ৰ আৰু পানীটো এক্সট্ৰা হয় পানীটো এক্সট্ৰা হয় 4টাই লাগে হয় দানাৰ পাত্ৰটো তোমাৰ 180 170 ইমানত পাই যায় আচ্ছা আৰু পানীৰ কোৱালিটি আছে তোমাৰ 2 লিটাৰি পানীৰ কোৱালিটি আছে 5 লিটাৰি আছে 8 লিটাৰি আছে এটো ভাগলৈ দাম আছে আপোনাৰ ইয়াত কিমান লিটাৰৰ ইউজ কৰা হৈছে বৰ্তমানটো তোমাৰ 2 লিটাৰৰ ইউজ আছে 5 লিটাৰৰ ইউজ আছে বৰ্তমান আৰু মানে এটা কথা জনাওক যে এই যেটো আপোনাৰ ফাৰ্ম এই ফাৰ্মটোত মানে আপুনি ৰেগুলাৰ মানে কাম কৰাৰ বাবে মানে কি এই পোৱালি বিলাকৰ মানে যিবিলাক মল মূত্ৰ এইবিলাক সাফা কৰিব লাগে নেকি ৰেগুলাৰ লাগে এটো আৰু নকৰিলে কিবা অসুবিধা আহে নেকি নকৰিলে অসুবিধা আহে সিআরডি আহে অলপ তাৰ পৰা সেন্টটো অলপ বেছি সেন্ট মাৰে সেন্ট মাৰলি তোমাৰ ইকলা লাগে হয় আছে এনেকুৱা কিছুমান তোমাৰ গুবাৰটো যদি আপোনাৰ টকলা বান্ধি যায় তেতিয়া তাৰ মানে এইটো সাফ কৰি দিব লাগিব নহলে তাৰ মানে বাছটো তাৰ মানে অলপ বেয়াকে ওলাই আৰু এতিয়া বৰ্তমান আপোনাৰ ইয়াত কিমান মান পোৱালি আছে ইয়াত মোৰ বৰ্তমান 2500 আছে 2500 পোৱালি আছে আৰু মানে আপুনি আগতে যেহেতু এইটো কৰিব আপোনাৰ কিমান চনৰ পৰা কৰিছিলে আপুনি আৰম্ভ আমাৰ আইতাই কৈছিল মোৰ মনত নাই 2010 পৰা কৰিছিলে প্ৰায় এতিয়া বহুত বছৰ হৈ গ'ল কিন্তু এই বিজনেছখন কৰি আপুনি স্বাৱলম্বী নে এতিয়া আপুনি মানে লাভৱান নে বৰ্তমান স্বাৱলম্বী হয় মানে এনেকুৱা বিজনেছ কৰিবলৈ আপুনি যুৱচামক আহ্বান জনাবনে জনাও যে কেনেকুৱা ধৰণে কি কৰিব লাগিব সকলোখিনি যদি কোনোবা এজন ব্যক্তি আপোনাক সোধে আপুনি নিশ্চয় ক'ব পাৰিম আপোনাৰ নাম্বাৰটো আমি স্ক্ৰীনত দি থৈছো আৰু আপুনি সহায় কৰিব যদি কোনোবা আপোনাক ফোন কৰে বা হোৱাটছআপতে সোধে আপুনি সকলোখিনি ডিটেইলছ দিব আৰু মানে মেইনলি মই কওঁ যে যেটো আপোনাৰ এই চৰাই আছে এই চৰাইটোত এই কথাটো ৰৈ গৈছে যে ভ্যাকচিন কিমান দিনৰ মূৰে মূৰে আপুনি দিয়ে ভ্যাকচিনটো তোমাৰ হেৰি 5 দিনৰ মূৰত দিব লাগিব পোৱালি 5 দিন হলে দিব লাগে আৰু এটা তোমাৰ 18 দিন হ'ব লাগিব পোৱালিটো 18 দিন হলে দিব লাগিব আৰু এই বস্তুটো গৰমত বেছি মৰে বুলি শুনিছো মানে গৰমত বেছি মানে মৃত্যু হয় নেকি মৃত্যু হয় আৰু তাৰ পৰা বছাৰ কিবা মানে প্ৰতিকাৰ আছে নেকি প্ৰতিকাৰ এটা কি বুলি কম মই প্ৰতিকাৰটো ইয়াৰ বাবে কিবা স্পেশাল ডক্টৰ থাকে নেকি আপোনালোকৰ ডক্টৰ থাকিলেও তোমাৰ কিছুমান বেমাৰত কাম দিয়ে কিছুমান বেমাৰত কাম নিদিয়ে হয় এটো তাৰ মানে ডক্টৰে আহি যে ভাল কৰিব হেতু কথা নহয় এটো পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে তেতিয়া মানে বেমাৰটো কম হয় আচ্ছা হেতু কথা মই জানো সেই কাৰণে মানে আপোনাক খুধিলো আৰু এতিয়া লাষ্টত মানে জনাওক আমাৰ মানে আইতায়ো জনাওক আৰু আপুনিও জনাওক এই কথাটো আইতাই বেছি ভালকৈ জানিব আপোনাতকে আপুনি যেহেতু এজন কৰ্মচাৰী কিন্তু আইতা আপুনি আমাৰ দৰ্শকখিনিক কৈ দিয়ক মানে আমাৰ যুৱচামখিনিক কৈ দিয়ক মানে এই যেটো আপোনাৰ চৰাই ভৰাইছে ভৰাৰ পিছত যেটো প্ৰথম আপোনালোকে বস্তুখিনি বিকিব বিকাৰ পিছত মানে আপোনাৰ কিমান মান হাতত পইচা ৰয় মানে যদি পৰিচ্ছন্নতা ভাল হয় পৰিষ্কাৰকৈ ৰাখিব পাৰো তেতিয়াহ'লে 60-70 হাজাৰ টকা আমাৰ লাভত থাকে
মানে আইতা এইটো কৈছে যদি মানে পোৱালিখিনি নষ্ট নহয় বেমাৰ আজাৰ যদি নেলাগে তেতিয়া ৬০-৭০ হাজাৰ টকা আপোনালোকে ইনকাম কৰে মানে মাহত থাকে যদি আপুনি ঘৰত এনে বহি আছে আপুনি যদি এই ব্যৱসায়টো কৰিম বুলি ভাবিছে তেন্তে আপুনি ৬০-৭০ হাজাৰ টকা কিয় ইনকাম কৰিব নোৱাৰে আজিকালি চৰকাৰী চাকৰিয়াল এটাও ইমান দৰমহা নেপায় মানে প্ৰথমতে সোমাই যি 3rd গ্ৰেড 4th গ্ৰেডে হওক তেওঁলোকে ইমান ৬০-৭০ হাজাৰ টকা নেপায় ৬০-৭০ হাজাৰ টকা পাবলৈ আৰু তেওঁলোকৰ 20-30 বছৰ লাগি যাব গতিকে যদি আপুনি চাকৰিৰ কথা ভবা নাই ব্যৱসায় কৰিম বুলি ভাবিছে তেন্তে এই ব্যৱসায়টো আপোনালোকে আৰম্ভ কৰিব পাৰে ডেছক্ৰিপশ্যনত সকলোবিলাক বিৱৰি লিখা আছে আপোনালোকে কন্টেক্ট কৰিব পাৰিব আমাৰ আইতাৰ লগত দাদাৰ লগত সকলোবিলাক আপোনালোকে সাজেশন ল'ব পাৰিব আৰু কিবা যদি অসুবিধা হয় আমালৈও আপোনালোকে কন্টেক্ট কৰিব পাৰিব গতিকে সামৰণি মাৰিছো এনে ধৰণে আপোনালোকে বিজনেছটো আৰম্ভ কৰিব পাৰিব ধন্যবাদ